আমি জানো যে সাহিত্য সংস্কৃতি চৰ্চা নকৰিলে কেতিয়াও এটা জাতিৰ স্থায়ী পৰিচয় পাব নোৱাৰি। আমি নিজকে অসমীয়া বুলি চিনাকি দিবলৈ হ'লে আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি আমি সেইবিলাক চৰ্চা কৰিবই লাগিব। আৰু সেই চৰ্চাৰ মাজেদিয়ে আমাৰ সুকীয়া পৰিচয় আমি ৰাইজৰ আগত, মানুহৰ আগত আনি ধৰিব পাৰিম। মই জানো মৰাণৰ এই অঞ্চলটো, মৰাণত চাকৰি কৰিবলৈ আহি মৰাণৰ এজন বাসিন্দা হয় মই গৌৰৱ অনুভৱ কৰোঁ যে মৰাণৰ এই অঞ্চলটো সঁচাকৈ এটা বহুত সাহিত্য সংস্কৃতি, খেল ধেমালিৰ ক্ষেত্ৰতে হওক, নাটকৰ ক্ষেত্ৰতে হওক, সকলো দিশতেই সমানে আগৰণুৱা। আজি অসমৰ চুকে কোণে সকলোৱে গম পায় মৰাণ অঞ্চলটো মিনি দিছপুৰ বুলি কয়, মিনিষ্টাৰসকল, ৰাজনৈতিক ব্যক্তিসকল থকাৰ। আৰু মই কৈছোঁ এখন মিনি গুৱাহাটী। কাৰণ গুৱাহাটীত যেনেকৈ সাহিত্য চৰ্চাৰ বা গীত মাতৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হয়, মৰাণতো কিন্তু মৰাণৰ ৰাইজে বহুত অনুষ্ঠান আয়োজন কৰে। প্ৰতি মাহত বুলি ক'লেও বেয়া নহয় যে মৰাণৰ এই অঞ্চলখিনি যে শান্তিপুৰেই হওক বা ইফালে লাচিত নগৰেই হওক, জ্যোতিপুৰেই হওক বা বিষ্ণুপুৰেই হওক বা ইফালে উষাপুৰেই হওক আৰু এইখিনি কুশল নগৰ, পিয়লি নগৰ আপোনালোকে এই অনুষ্ঠানবোৰ পাতে। গতিকে সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু বহুত আগবঢ়া বুলি মই অনুভৱ কৰোঁ। তাতকৈ ভাল লাগিব কৈ যে এই মৰাণৰ গাঁৱতে লাগি থকা আপোনালোকৰ এই অঞ্চলটো, এই কুশল নগৰ ৰাইজেও কিন্তু আপোনালোকে হাত-হাতলি বা বহি থকা নাই। ভাল লাগিছে মোৰ 2007 চনতেই এই অঞ্চলৰ কেইজনমান সাহিত্যপ্ৰেমী, সমাজপ্ৰেমী, সংস্কৃতি প্ৰাণ, ভৱিষ্যত দ্ৰষ্টা এই অঞ্চলটোৰ সুনেতৃত্বত বা শক্তিশালী মানসিকতাৰ প্ৰতিশ্ৰুতিত সৃষ্টি হোৱা এই জোনালী চৰা এটা খুব ভাল অনুষ্ঠান। মই সুখী হৈছোঁ ইতিমধ্যে এই 2007 চনত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটোৱে ধাৰাবাহিকভাৱে বহুত চৰা অনুষ্ঠিত কৰি আজি 29তম বছৰত ভৰি দিবলৈ সক্ষম হৈছে। আপোনালোকৰ লগতে আমিও আনন্দিত যে এই যে অনুষ্ঠানটো আজি আপোনালোকে প্ৰতিষ্ঠা দিৱস পাতিছে। গতিকে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ বৃহত্তৰ অঞ্চলৰ লগতে আপোনালোকে এই অঞ্চলটোৰ এটা জাকত জিলিকাৰ হিচাপে আপোনালোকে আগবঢ়াই লৈ যাব পাৰিছে। আৰু এই কুশল নগৰ, ইয়াৰ অতীতটো মই যদি নাজানো, তথাপিতো ইয়াৰ যিটো বৰ্তমান আমি দেখিছোঁ যে এই কুশল নগৰত সকলো পৰ্যায়ৰ মানুহ আছে। উচ্চ শিক্ষিত ডিগ্ৰীধাৰী লোক থকাৰ উপৰিও, উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰিয়াল থকাৰ উপৰিও, সুচিকিৎসক থকাৰ উপৰিও আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত কোনো ক্ষেত্ৰতে কম নহয়। মই আমাৰ নৱলতা ফুৰ্গ বাইদেউ লগ পাই থাকোঁ। গতিকে ইয়াত এই যে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যদি যথেষ্ট মানুহখিনি আপোনালোক যথেষ্ট আগ্ৰহী। আজি আদৰিবৰ কাৰণে সম্পাদক মহোদয়ে দুটামান কথা কৈছিলে যে ইয়াত বহুত মানুহ নতুনকৈ ঘৰ লৈছে, ইজনৰ সিজনৰ লগত ইমান চাহ চিনাকি নাই, সাধাৰণতে যোৱা নহয়। গতিকে ইঘৰ সিঘৰলৈ যাবৰ কাৰণে বা মানুহখিনি আমি একে ঠাইতে লগ হ'বৰ কাৰণে, মুখামুখিয়ে কথা পাতিবৰ কাৰণে, মিলিজুলি থাকিবৰ কাৰণে এটা অনুষ্ঠান তৈয়াৰ কৰিব লাগে। এই অনুষ্ঠানটোৱে সঁচাকৈ
এখন মঞ্চ দিছে যে সাহিত্য আৰু সাংস্কৃতিক চৰ্চা অনুষ্ঠান জোনালী চৰা হিচাপে আজি আপোনালোকে ইয়াত উপস্থিত আছে। আজি দিনজোৰা কাৰ্যসূচীয়ে বহুকেইটা কাৰ্যসূচী সমাপন হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ লৈছে। সম্পাদক মহোদয়ে মোক জনাইছিলে যে ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছে যথেষ্ট সংখ্যক মানুহ ইয়াত সমাগম হৈছিলে। ছাত্ৰ ছাত্ৰীসকলৰ অহাৰ উপৰি তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলেও আহিছিল। গতিকে এই যে আমাৰ সকলোৰে প্ৰতিভা আছে, কিন্তু আমি নিজে নিজৰ প্ৰতিভা কি আমি চিনি নাপাওঁ। আনকি পিতৃ মাতৃও নাজানে নিজৰ সন্তানৰ। কিন্তু আমি যদি কিবা এটা যদি অনুষ্ঠান তাক আয়োজন কৰোঁ, সেই অনুষ্ঠানতে গম পোৱা যায় যে কোনসকল ল'ৰা ছোৱালী কেনেকুৱা ধৰণৰ তেওঁলোকৰ যোগ্যতা আছে, অৰ্হতা আছে, তেওঁলোকৰ প্ৰতিভা আছে, গুণ আছে। গতিকে আপোনালোকে এই জোনালী চৰাই কেৱল ঘৰে ঘৰে কি বুলি কয় চৰ্চা সাহিত্য সংস্কৃতি চৰ্চা কৰিবৰ কাৰণে অকল সীমানতে সীমাবদ্ধ কৰি ৰখা নাই। গতিকে সৰ্বাংগীন সুন্দৰভাৱে আপোনালোকে আপোনালোকৰ অঞ্চলটোত সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, অন্যান্য দিশত সুন্দৰভাৱে আগুৱাই লৈ গৈছে। আৰু মই ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ, আপোনালোকৰ এই অঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি, প্ৰতিজন অসমীয়া প্ৰাণৰ প্ৰাণ, হৃদয়ৰ হৃদয় কেন্দ্ৰস্থল বা অসমীয়াৰ চিনাকি নামঘৰ, আপোনালোকৰ এই নামঘৰটো চালে চকুৰ তোলা। ইমান সুন্দৰ মনত সঁচাকৈ এই নামঘৰ আপোনালোকৰ নামঘৰ লগত তুলনাবিহীন হ'ব। গতিকে এই আমি জানো মোৰ অঞ্চলত যদি এখন স্কুল থাকে, প্ৰাথমিক স্কুলেই হওক বা হাইস্কুল পৰ্যায় হওক, আৰু যদি মোৰ গাঁওখনত যদি এটা সুন্দৰ নামঘৰ থাকে, যদিও আলহী অতিথি আহে সোমাই যদি দেখে সেই নামঘৰটোৱে, সেই স্কুলখনে, সেই গাঁওখনৰ সকলো মানুহৰ কথাবিলাক কয় আৰু বেলেগকে বুজি জানিব লগা নহয়। এইফালে মই বহুতবাৰ অহা যোৱা কৰোঁ আৰু বহুতবাৰ অহা যোৱাও কৰিম, সদায় চাই যাওঁ নামঘৰটো। কিন্তু এই নামঘৰ বাকৰিত সোমাবৰ কাৰণে সুবিধা পোৱা নাছিলোঁ, কিন্তু আজি আহিলোঁ। আকৌ কৈ ভাল লাগিব, আজি এইখন মঞ্চৰ ইমান সুন্দৰ মঞ্চৰ চাৰিওফালে সুন্দৰ মুকলিমূৰীয়া এটা পৰিৱেশ দেখিছোঁ। গৰম হৈছে যদি গৰম সিমান অনুভৱ কৰা নাই, কাৰণ মুকলি এই মঞ্চখনত যে আপোনালোকে ইমান সুন্দৰকৈ ৰাখিছে। আৰু এটা কথা কৈ ভাল লাগিব আপোনালোকৰ যে মৰাণৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান হয়, বিশেষকৈ বিহু সন্মিলন, কিন্তু আপোনালোকে এইখন মঞ্চত এদিনাকৈ কুশলবাসী ৰাইজে কাৰো দান বৰঙণি নোলোৱাকৈ আপোনালোকে নিজেই স্বতঃস্ফূৰ্তে হস্তমুক্তে যে আৰ্থিক সাহায্য দি কিন্তু বিহু পাতি আহিছে। এইটো বহুত ভাল কথা। এইবাৰো নিশ্চয় আপোনালোকে পাতিছে। গতিকে মই সমূহ নতুন নগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যেনেকৈ আছিলে, আজি যেনেকৈ আছে আৰু ভৱিষ্যতে এনেকৈ যাওক। আপোনালোকৰ মনবিলাক সুন্দৰ হওক, সাংস্কৃতিময় হওক, সমাজমুখী হওক, জনকল্যাণকৰ্মী হওক আৰু সদায় সুখে শান্তিয়ে থাকক।